উত্তৰ পূব ভাৰতৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পৰিচিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনত আন্তঃগাঁথনি সম্পূৰ্ণ নকৰাকৈ যাত্ৰী সেৱা আৰম্ভ কৰাৰ তৎপৰতা লৈছে আদানী গ্ৰুপ কৰ্তৃপক্ষই। এই লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুৱাহাটীৰ বৰঝাৰত প্ৰায় 4,000 কোটি টকা ব্যয়েৰে নিৰ্মিত নতুন টাৰ্মিনেল ভৱনটো বিগত 2025 চনৰ 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল। সেই সময়তে বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্বত থকা আদানী গ্ৰুপৰ অধীনস্থ গুৱাহাটী আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডে জানুৱাৰীৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। শেহতীয়াকৈ 22 ফেব্ৰুৱাৰীৰ পৰা নতুন টাৰ্মিনেলৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হ'ব বুলি কোৱা হৈছে যদিও বৰ্তমানেও পাৰ্কিং ব্যৱস্থা, প্ৰৱেশ প্ৰস্থান পথ, নিৰাপত্তা, মনিটৰিং ব্যৱস্থা, যাত্ৰীৰ আগমন প্ৰস্থান পথকে ধৰি বহু গুৰুত্বপূৰ্ণ কাম অসম্পূৰ্ণ অৱস্থাত আছে। চলি থকা কামৰ গতি লক্ষ্য কৰিলে সকলো আন্তঃগাঁথনি সম্পূৰ্ণ হ'বলৈ কমেও এমাহ সময় লাগিব বুলি মত প্ৰকাশ কৰিছে সংশ্লিষ্ট মহলে। অন্যহাতে বাঁহৰ ডিজাইনত নিৰ্মিত এই অত্যাধুনিক টাৰ্মিনেলত অসম আৰু উত্তৰ পূবৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা হৈছে। বেম্বো অৰ্কিড আৰ্হিত নিৰ্মিত টাৰ্মিনেলত উত্তৰ পূবৰ প্ৰায় 600 প্ৰজাতিৰ অৰ্কিড সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে। এটা প্ৰশ্ন হৈছে, আন্তঃগাঁথনি অসম্পূৰ্ণ হৈ থাকোঁতেই যাত্ৰী সেৱা আৰম্ভ কৰিলে যাত্ৰীৰ সুৰক্ষা আৰু সুবিধা কিমান দূৰ নিশ্চিত হ'ব? নিউজ ৰিপৰ্ট, অমৃত নিউজ 24/7।